দেখিছা সামগ্ৰী ভাগৰ সেই ৱাৰ্ডৰটোতে পালো নহয় মোৰ ভাগৰ মেকআপ কিটটো আজি তাইক কেনেকুৱা ফাঁকি দিব পাৰে নহয় কালি যি একদম কৈছে বোলে সেই থোৱাৰ বোলে লাগ পান নাই এনেকৈ হ'লে কেনেকৈ ঘৰ ধৰিবা সেইবোৰহে কথা নাই সামগ্ৰী এজনীয়ে মেকআপ কিটটো পাই গ'ল দেখোন কি হ'ল হয় কেলে চিঞৰি আছা মই ৰুটি বনাবলৈ লৈছোঁ সেই আটা মুঠি আছিলোঁ পাই আটা মুঠাৰ উঠি আহিছোঁ সেইবোৰ বাদ দিয়া তুমি মোৰ ভাগৰ সেই মেকআপৰ কিটটো ভৰাই থৈ দিছিলা এতিয়া ওলাইছে নহয় কালিৰ পৰা মই বিচাৰি ফুৰিছোঁ ইমান অন্যায় কিয় কৰা হয় মই কেতিয়া কি কৰিলোঁ কেনেকৈ আহিলে মোৰ ভাগৰ ৱাৰ্ডৰটোত আকৌ কিবা বান্দৰ চান্দৰ আহি ভৰাই থৈ গ'লহি নেকি কথা ক'ব আহিছা বান্দৰ আহি সোমাবহি কথা নাই বতা নাই সেই বান্দৰটো তুমিয়ে হয় মোৰ ভাগৰ গোটেই সেই মেকআপ কৰা বস্তু এটা সোমাই হৈছে দেখিছেনে বাৰু গোটেই চলাত কৰি ফুৰিছোঁ মোৰ কিবা বেলেগ কাম নাই যেনিবা ঘৰৰ ইমানবোৰ কাম কৰি ফুৰোঁ ইটো কৰোঁ সিটো কৰোঁ হে একদম মাথাটো খাই থাকে দেই এইবিলাকে মই একো নাজানো দেই মই কাম কৰোঁগৈ যাওঁ ৰুটি বনাবলৈ আছে ৰুটি মথোঁগৈ যাওঁ মই ভালকৈ জানো এইটো কাম তাই নিজেই কৰি লৈছে ভৰাই থৈ দিছে একদম কাপোৰৰ মাজত টোপোলা কৰি মই খুচৰি উলিয়াইছোঁ এক ৰহে কাটিব লাগিব এক হা মোৰটো বৰ খজুৱাইছে কেইদিনমান হেৰি হ'ল ঠাণ্ডা বুলি মূৰ চুৰ ধোৱা নাই আজি মূৰটো ভালকৈ চেম্পু দি ধুব লাগিব এই মোৰ মেকআপৰ কিট লুকাইছে আৰু এটা কিটটো মই পোৱাই নাই সৰু এটা কিট আৰু ডাঙৰ এটা মজলীয়া এটা কিট মই বিচাৰিয়ে মানে ক'ত থ'লে ঠিক নাই এইটোহে পালোঁ এক মজাটো দিম এই মূৰ ধুব খুজিছে নহয় চেম্পুখিনিত কিবা একদম এই ভৰাই থৈ দিম মজাটো পাব চুলিখিনি যেতিয়া একদম কপচাত বাঁহৰ নিচিনা হৈ যাব গম পাই যাব আচলজনীকে জোকাই লৈছ হে মোৰ লগত লাগিলে মজাটো মই দি আছোঁ আজিয়ে পাব মজায়ে চেম্পুটোত এচা বস্তু ভৰাম নহয় চেম্পু কৰি দিয়াৰ পিছতে চুলিৰ অৱস্থা দেখি মানুহে হাঁহি তত নাপাব मेरे ख्वाबों में जो आई आके मुझे से छिड़ जाए ऐसा कभी सामने तो आई जल्दी যাওঁ বাথৰুমত চেম্পুটো ঘোটালা এটা কৰি থৈ আহোঁ এজনী বাথৰুমত সোমোৱাৰ আগতে মই সেই চেম্পুটোত কিবা এটা ভৰাই দিম মোৰতো এতিয়াহে পাতল লাগিছে ইমান দিন ধৰা নাছিলোঁ এসপ্তাহ হৈ গ'লহে ঠাণ্ডা বুলি সেই মূৰত পানী ঢালিব পৰা নাই থপথপে কপোঁ বুলি আজি খালি চেম্পুটো কিবা বেলেগ গোন্ধাইছিলে পাই কি জানো গোন্ধাটো সেই আগতে ইমান ধুনীয়া ফুফুয়া গোন্ধ এটা ওলাই চেম্পুটো আজি আকৌ সেই কিবা বেলেগ ওলাইছে গোন্ধাটো কি হওক আৰু বোলো সৰহকৈ সানি দিওঁ আজি চেম্পু কিমান দিন সনা নাই নহ'লে বোলো চুলি যিখনহে সৰিছে সেই সৰহকৈ একদম এক লেপা সানি দিছোঁ চেম্পু আজি যা এজনী ভাগৰ মোৰটো কি হ'লো এখন কি হ'লে শাহুমা ইমানকৈ ঘেপঘেপকৈ হাঁহিছে যে কি হ'ল কথাটো হাঁহিবলৈ আইনাত মুখখন চাইছনে নাই বাৰু চুলিখিনি যে একদম ঝাবনৰ ৰকম ওপৰলৈ টান খাই গ'ল কথাটো কি আইনাত মুখ চাবলৈ ক'লে যে কি হ'ল কথাটো মানে আইনাখনত মুখখন চালেহে গম পাবি সামুকি এজনী কি হ'ল তাকেহে কৈছোঁ চাচোন চা পদুমি এজনী ভাগৰ চুলিৰ ভাগতে জাবৰখিনি লেখীয়া হৈ গ'ল যে হাঁহিত থাকিব পৰা নাই মই দেখি পেলাই এজনী এতিয়ালৈকে আইনা চোৱাই নাই নেকি ঘৰৰ ভিতৰত গৈ লৈ তো নকওঁ গোটেইটো কেটেলা পশুৰ নিচিনা লাগিছে সেই সামুকিক পাই অ' মাই গড চবেই যে মোক এনেকৈ চাই হাঁহি কথাটো কি হ'ল মানে এইখন আইনা লোৱা এইখনত চাই লোৱা বৰ অদ্ভুত লাগিছে হাই ঐ এইখন লোৱা সামুকি নিজৰ চেহেৰাটো এবাৰ চাই লোৱা চেলেন এজনী যে দেখিব মন নাযায় সেইজনী মুখৰে চাওঁ মই অ' মাই গড এইখন কি হ'ল মোৰ চুলিখিনি অথনিৰ পৰাটো সেইটোকে সুধি আছোঁ কি হ'ল কি কথা কি ঘঁহিলি তোৰ আকৌ ষ্টাইলটো অলপ বেছি যে এই ভাল হওক বুলি চাগে কিবা সানি দিলি বেয়াহে হ'ল কি ষ্টাইল বেছি একো ষ্টাইল বেছি নহয় মই এইমাত্ৰ মূৰ ধুই আহিছোঁ চুলিখিনি মই এনেকুৱা কেনেকৈ হ'ব বোলে হৰি বিছটো এনেকৈ নোলাবি দেই বাহিৰলৈ মানুহ হাঁহি পাগল হ'ব ৰাতি ওলালে কিন্তু ভূত বুলি ভয় খাব দেই তোক আচলতে কি জানা লোকক অন্যায় কৰিলে এনেকুৱাই হ'ব লোকক অন্যায় কৰি যি কৰিলে মানে কৰ্মফল এনেকুৱাই হয় সেই হৰি ভগৱান মই এনেকুৱা হৈছে বুলি গম নাপাওঁ নহয় এতিয়াহে দেখিছোঁ মোৰটো কেনেকুৱা লাগিছে ভালে হৈছে পিছে বৰদাত বেয়া লগা নাই দেখিবলৈ ভালে লাগিছে এই চেলেনাই জমাইছে আৰু দেই অদ্ভুত লাগিছে অদ্ভুত নকলে নহয় এই ভগৱান মই কি কৰোঁ বাৰু এই চুলিসোপা কেনেকুৱা দেখিছে মোক মানে কৈছোঁ নহয় অদ্ভুত লাগিছে একদম পিখাচনি লাগিছে শান্তি বাইদেউ আপোনাৰ কি হ'ল নেজানো কি হ'ল ৰাতিপুৱা সেই ইমান ধুনীয়াকৈ মূৰ ধুইছিলোঁ চেম্পু দি ধোৱাৰ পিছতে এনেকুৱা হৈ থাকিলে চুলিখিনি চেম্পু দি ধুলে এনেকুৱা হয় জানো চুলিবোৰ চেম্পু দি ধুলে ফিফিয়া চুলিবোৰ এনেকুৱা হোৱা দেখা নাই মই চেম্পু খেলিলে তোমাৰ কিন্তু বৰ সুন্দৰী যেন লাগিছে বুজিছানে সামুকি এজনী আকৌ আহিলে মোক একদম টেষ্ট এটা খাবলৈ এনেই মোৰ টেনশ্যন তাৰ ঘৰত নিমখ দিবলৈ আহিলে আৰু দেখিবলৈ মন নাযায় এজনী কিবা কৈ দিয়ে নেকি মোৰ চেম্পুটোৰ লগত যেনে কৰ্ম তেনে ফল বুলি কয় যে মোৰ ভাগৰ মেকআপৰ কিটকেইটা চুৰ কৰি পেলাই নি এতিয়া পালে মজাটো এতিয়া পাইছা
ইনে মোৰ টেমা চেমা গৰম হৈছে দেই, মাথা চাথা গৰম হৈছে, কিন্তু লাগি নল'বা দেই, মই কৈ দিছোঁ এইখিনি বাৰ্তা হৈ যায়। মই এতিয়া সেই চুলিখিনি কেনেকৈ ঠিক কৰোঁ সেইটোহে ভাবি আছোঁ। তাৰ লগত কেজালি দেখিবলৈ সময় নাই মোৰ। সঁচা কৈছোঁ, একদম তই খং উঠি মাৰি দিম, নহ'লে ক'ৰবাত পৰিবাগৈ আকৌ দেই, পিছত হ'লে নক'বা আকৌ। তাকেহে সামুকি বাইদেউ, এইখিনি কেনেকৈ ভাল হ'ব এতিয়া? হেৰি নহ'লে ষ্ট্ৰেটনাৰ মাৰি দিলে ভাল হ'ব নি বাৰু? ময়ো তাকেহে ভাবিছোঁ, ষ্ট্ৰেটনাৰ যদি মাৰি দিওঁ অকণ তলফালে পোন হয় নেকি? কোনো কামত নাহে, কোনো কামত নাহে, এইবোৰ বেয়া হ'ল যি হ'ল আৰু। আপুনি কেনেকৈ জানিলে একো কামত নাহে বুলি? কেলে কামত নাহিব? কিবা এটা পকাই হ'লেওতো ভাল হ'ব, চব প্ৰব্লেমৰে চলিউশ্যন থাকে। এই পোৱালিটো বৰ কথা হ'ব, বৰ লেকচাৰ তাৰ একেবাৰে। একেই হ'ল আৰু গোটেইটো সামুকি নিচিনাই মুখখন টেপ টেপকৈ মাৰে। আপুনি একদম এইখিনি আঁতৰি যাওকচোন, আঁতৰি যাওক। এনেই টেনশ্যন হৈ আছে চুলিখিনিৰ কাৰণে। সামুকি বাইদেউ আপুনি মোৰতো গম নকৰিব, আপুনি নিজৰ কাম কৰকে যাওক, ৰিলছ বনাওঁগে যাওক। পোৱালি বৰ বৰ কথা হ'ব, মোক ৰিলছ বনাবলৈ পঠিয়াইছে। কথা শুনা তাই। এই চৰ চিনি পাওঁ, কেঁচা তাল ফাল খাই যাবি আকৌ। আপুনি ইমান অভদ্ৰ নে? বেয়া নাপাব কোৱাৰ কাৰণে দেই, ডাঙৰ মানুহ যদি কৈছোঁ আৰু। ইমান অভদ্ৰ নে? সৰু ল'ৰাটোৰ লগত কেনেকৈ কথা পাতিব লাগে নালাগে নাজানে। সঁচা পাই, এজনী সৰু ডাঙৰ নাচায়, কেনেকৈ কথাবোৰ কৈছে। দুইটা একদম মেচিন মাৰি পাইছে মুখখন। যাওঁহে এইবোৰৰ পৰা। ভাল নহ'লে হয় আৰু চুলি গুচা, গোটেই জীৱন ভৰ এনেকৈ থাকিলে হয়, বৰ ভাল পাম আৰু। কেনেকৈ দেখিছ, কেনেকৈ যি হয় হৈ থাকক, মোৰনো কিহৰ দৰকাৰ? চুলি বেয়া হওক, ভাল হওক, টকলা হওক, চকলা হওক, মোৰ দৰকাৰ নাই। কেনেকৈ যে কথাবোৰ কৈ আছিলে না আণ্টিজনীয়ে। এইবোৰ মই কি দেখিছোঁ সামুকি? তোমাৰ চুলি গুচা কি হ'ল এইবোৰ? কেটলা বহুত নিচিনা হৈ গ'ল যে। নাজানো আৰু বুজিছানে, ৰাতিপুৱা ধুনীয়াকৈ সেই মূৰটো ধুলোগৈ চেম্পু দি, তাৰপিছত চেম্পু দি ধোৱাৰ পিছত বোলো শুকুৱাওঁ ৰ'দত। অকণমান দেৰি বাহিৰত ৰখি দিলোঁ, তাৰপিছত সেই ভিতৰলৈ আহিছোঁ, চবেই হাঁহিছে মোক দেখি। কি হ'ল বোলো, তাৰবোলে আইনাখনত চাইগৈ যা বোলে, তোৰ মূৰটো কি হ'ল বোলে, কেটলা পহু নিচিনা লাগিছে বোলে। তাৰপৰা চাই দেখিছোঁ এয়া অৱস্থা। এতিয়া যিমানে ফনিয়াইছোঁ সিমানেই ওপৰলৈহে গৈছেগৈ, তললৈ নাহে, কি কৰোঁ বাৰু এতিয়া? তাকে বৰ অদ্ভুত হৈ গ'ল ন চুলি গুচা। ঘপককৈ তোমাক দেখি মই ভয় খাই গৈছিলোঁগৈ, সঁচা কথা কৈছোঁ। কি হ'ল মানে এইবোৰ? ক'ব নোৱাৰো কি হ'ল, মোৰ যে একদম এইবোৰ সেই চেলেনাৰ ছাল নিচিনাহে লাগিছে। তাই ছাল কৰি মোৰ চুলি গুচা এইখিনি কৰিলে। সেই তুমিও যে আৰু চব কথাতে যে চেলেনাকে টানা, কথাটো কি? তাইনো কি কৰিব বাৰু? নিজে কিবা এটা ৰিয়েকশ্যন হ'ল তোমাৰ আজি। কি সানিছিলা বাৰু সেই মূৰ ধোৱাৰ আগত? হয়, এতিয়া আপুনি তাৰ বিষয়ে বেয়াকৈ ক'বলৈকে নিদিয়ে। একো সানা নাই, মই অকল তেল সানি থৈছিলোঁ মূৰত। চেম্পুখিনিয়ে ধোৱাৰ পিছতে কিবা এটা হ'ল। চেলেনাই কিবা এটা বিজুতি ঘটালে। তাকেহে মোৰো দেখোন তেনেকুৱাই লাগিছে। চেলেনা আণ্টিয়ে ইমান বেয়াকৈ কৈ থাকে আপোনাক লৈ ইমান বেয়া ব্যৱহাৰ কৰে, আপোনাৰ চুলিখিনি ভাল নহ'লে হয় বুলি কৈছে। এতিয়া যি হ'ল, কিন্তু এতিয়া তোমাৰ চুলিখিনি ভাল কৰিব লাগে নহয়, কিবা উপায় বিচাৰিব লাগিব চুলিখিনি ভাল কৰিবলৈ। নাজানো আৰু দেই, মই কি কৰিলে ভাল হ'ব নাজানো আৰু। ঘন ফণিটো লগাবই নাই, ফচি গৈছে চুলিখিনি। হেৰেঙা ফণিয়ে দি ফুনিছোঁ, যিমানে ফুনিছোঁ সিমানে ওপৰলৈহে গৈছে, তললৈ নাহে। হৰি এখন কি হৈছে হয়? ওলোৱা বলা সেই পাৰ্লাৰখনলৈকে লৈ যাওঁ, ঠিক কৰে নেকি? মোৰ চুলি ভাল হয় বেয়া হয় মই নাজানো, মুঠতে কাৰ কাৰণে এইটো হৈছে মই সেইটো খুচৰি হেৰি মই গম পাইহে এৰিম। আৰু যোনদিনা ধৰা পৰিব মই সঁচা কথা কৈছোঁ, চুলি দি চুচৰাই পেলাম আকৌ দেই। তুমি খং নকৰিবাচোন, ৰ'বা খং নকৰিবা, মোক ভাবিবলৈ দিয়া। ভাল পাৰ্লাৰ ক'ত আছে? ভাল পাৰ্লাৰ এখনলৈ লৈ গৈ তোমাক কিবা কিবি কৰাই মুঠতে চুলিখিনি ঠিক কৰিব লাগে। এইটোৰ ওপৰত মানুহে দেখিলে তোমাক ভয় খাই পলাব কিন্তু। তাকেহে সামগ্ৰী বাইদেউ ভাল পাৰ্লাৰ এখনলৈকে লৈ যাওক, ভাল ট্ৰিটমেণ্ট পালে চুলিখিনি ভাল হয় নেকি? নহ'লে বৰ অদ্ভুত লাগিছে পাই, সঁচাকৈ পাই। ব'লক সোনকালে, ক'ত পাৰ্লাৰলৈ নিয়ক আৰু মোক ক'ব নোৱাৰো, মুঠতে চুলিখিনি ভাল হ'ব লাগে দেই। মই নিজকে চাব পৰা নাই, আইনাত দেখি ভয় লাগি গৈছে। কচম মেৰি আগৰ ধুনীয়া চুলি কি, যোনে মোক এনেকুৱা গতি কৰিছে ধৰা পৰিলে হৈ গ'ল। তাৰ যদি চুলি চিঙি পাখু কৰিব নোৱাৰো, মোৰ নামো সামুকি নহয়। বন্ধুসকল, সামুকি বাইদেউ চুলিখিনি চাওকচোন বা কি গতি হ'ল। সামুকি বাইদেউ চুলিখিনি ভাল হ'ল নে নাই, ইয়াৰ পিছৰ খণ্ডত ধৰা পৰিবনে নাই কোনোবা, সেইটো চাবলৈ হ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক, তেতিয়াহে পিছৰ খণ্ডবিলাক চাবলৈ পাব। আৰু আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই যদি কৰি দিব দেই। আৰু ভিডিঅ'টো যদি সঁচাকৈ এনজয় কৰিলে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো লাইক কৰিবলৈ আপোনালোকে পাহৰি যায়, লাইকটো কৰি দিয়ক আৰু এনেদৰে আমাক চাই থাকিব দেই বন্ধুসকল।